কর্ম বিচাৰি এতিয়াৰ পৰা আপুনি বহিৰাজ্যত যাব নালাগে। প্ৰিয় দৰ্শক, আপুনি যদি ভাবিছে ঘৰতে ব্যৱসায় কৰি স্বাৱলম্বী হ'ম, তেতিয়াহ'লে এওঁৰ দৰে ছাগলী ফাৰ্ম ঘৰতে খুলি আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিব। আৰু মোৰ পিছফালে দেখা পাইছে এক বৃহৎ আকাৰৰ ছাগলী, পঠা ছাগলী দেখা পাইছে। আৰু এইফালে চাওক কিমান ছাগলী। এয়া আহিছে এক ছাগলী ফাৰ্মত। ইয়াত কিমান ছাগলী আছে আৰু কিমান প্ৰজাতিৰ ছাগলী আছে আৰু ইহঁতক খোৱাৰ ব্যৱস্থা কি কি আছে সকলোবোৰ জনাম। আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকে বুলি আশা ৰাখিলোঁ। এই ছাগলী ফাৰ্মৰ ছাগলীৰ মুৰব্বী এইটো দেখা পাইছে, কিমান প্ৰকাণ্ড বৃহৎ আকাৰৰ ছাগলী। কিন্তু এইটোৰ আজি তাৰিখত বজাৰ মূল্য ৭০,০০০তকৈ অধিক আছে এই ছাগলীটো। আৰু এই দেখা পাইছে ছাগলী কাণবিলাক চাওক কিমান ডাঙৰ ডাঙৰ মস্ত মস্ত কাণ। আৰু আছে আৰু এটা আপোনাক আকৰ্ষণীয় প্ৰজাতিৰ ছাগলী দেখাম, আহক। এইয়া চাই লওক, দেখিছে ছাগলী নহয় যেন, দূৰৰ পৰা চালে আপুনি হৰিণা অনুভৱ কৰিব। হৰিণা শিং দুডাল চাওক, হৰিণা নিচিনা, ডিঙিটো হৰিণাৰ নিচিনা, ছাগলী দেখাত যেন হুবহু হৰিণাৰ নিচিনা লাগিছে। আৰু এই ছাগলী ফাৰ্মটো ক'ত আছে জনাম। আৰু তাৰ আগতে আপোনাৰ এই ছাগলী ফাৰ্মৰ যিজন মালিক কিমান বছৰৰ পৰা কৰি আছে, কিমান লাভৱান হ'ল আৰু বছৰত কিমান ছাগলী উৎপাদন কৰি বজাৰত বিক্ৰী কৰে জানিবলৈ যত্ন কৰিম, আহক। এয়া ছাগলী ফাৰ্মৰ গৃহস্থ, তেওঁৰ লগত ছাগলী ফাৰ্মৰ বিষয়ে কিছু টিপছ শিকি ল'ম। প্ৰথমতে আপোনাৰ নামটো জনাই দিয়কচোন। মোৰ নাম আকবৰ আলী, খাৰপিটিয়া ঘৰ, ৰামনগৰ ৮ নম্বৰ ৱাৰ্ডত মোৰ ঘৰ। আপুনি ছাগলী ফাৰ্মৰ ব্যৱসায় কিমান বছৰৰ পৰা কৰি আছে? মই 16 বছৰৰ নিচিনা হৈ গৈছে মোৰ ফাৰ্ম। আপোনাৰ ছাগলী ফাৰ্মত এতিয়া সৰ্বমুঠ কিমান ছাগলী আছে? এতিয়া 30টা মান আছে। কিমান প্ৰজাতিৰ ছাগলী আছে? এতিয়া আছে বাৰবাৰী আছে আৰু বিটেল আছে, চিৰহী আছে আৰু এটা বুলি কেৰচি কয়, কেৰচি আছে। আপুনি ছাগলীকতো বহুত প্ৰতিদিনে বহুত খাদ্য যোগান ধৰিব লাগে, গছৰ পাত, দানা আদি কৰি ইত্যাদি। কেনেকৈ যোগান ধৰে? মই ডেইলি ঠেলা এটা আছে, ঠেলা লৈ যাওঁ, গছৰ পাত লৈ আহোঁ। এনে দোকানৰ পৰা দানা লৈ আহোঁ, দানা খুৱাওঁ। আপুনি আৰু অন্য কাম নকৰে, অনলি মাত্ৰ ছাগলী ফাৰ্ম? মই ছাগলী ফাৰ্ম কৰোঁ, অকলে ছাগলী ফাৰ্ম কৰোঁ। ছাগলী ফাৰ্ম লৈ স্বাৱলম্বী হৈছে? মই এইটোতো বহুত পইচা কামাইছোঁ। আচ্ছা, আপোনাৰ ওচৰতে এই প্ৰচণ্ড আকাৰৰ ছাগলীটো দেখা পাইছে নহয় দৰ্শক? এই চাই লওক ছাগলীটো, পঠা ছাগলী। এই ছাগলীটোৰ নাম কি, কি প্ৰজাতিৰ ছাগলী? এইটো হলো বিটেল ছাগলী। বিটেল ছাগলী, এইটো 5 বছৰ বয়স হৈছে। এইটো বৰ্তমান 5 বছৰ বয়স। 5 বছৰ এইটো বয়স। বজাৰ মূল্য এতিয়া কিমান হ'ব? এটা বজাৰৰ মূল্য এতিয়া ধৰক হেৰি আছে ৭০,০০০। ঈদত কৈছিল, আমি দেৱা নাই, আমাৰ বিধান বনাবৰ কাৰণে ৰাখি দিছে। এই ছাগলীটো আপুনি ধৰি ৰাখিছে, এইটো কি প্ৰজাতিৰ ছাগলী হয়? এইটো বিটেল ছাগলী, এইটো হাই কোৱালিটি 1 নম্বৰ বিটেল। এর ওপৰত আৰু বিটেল নাই। বিটেল মানে এইটো ওপৰত নাই, চকু বগা। চকু বগা, চকু বগা দেখিছে। এই ছাগলটোৰ বৰ্তমান বয়স কিমান? এটোৰ বয়স এতিয়া 3 বছৰ হৈ গৈছে। 3 বছৰ হৈ গ'ল। এইটো কিমান? 13 বছৰ। 13 বছৰ। এইটো কি প্ৰজাতিৰ ছাগলী হয়? এইটো চিৰহী। চিৰহী। চাইলক দৰ্শক, চিৰহী প্ৰজাতিৰ ছাগলী ভালদৰে চিনি লওক। চকুলাল। এই ছাগলীটো কি প্ৰজাতিৰ হয়? এইটো হৰিণা প্ৰজাতি, বাৰবাৰী বুলি কয়। হৰিণা প্ৰজাতিৰ বাৰবাৰী বুলি কয়। ইয়াৰ বয়স কিমান? ইয়াৰ বয়স 5 বছৰ হৈছে। আৰু ছাগলীয়ে আপোনাৰ গাখীৰ দিয়ে নে নাই? গাখীৰ দিয়ে। কোনকেইটা ছাগলী গাখীৰ দিয়ে? এইটোও গাখীৰ দিয়ে 2 কিলো। কিমান দিয়ে? 2 কিলো দিয়ে। প্ৰতিদিনে 2 লিটাৰকৈ গাখীৰ দিয়ে? কি কৰে, খাই নে বিক্ৰী কৰে? খাওঁ, বিক্ৰী কৰোঁ। এই ছাগলীটো 2 লিটাৰ গাখীৰ দিয়ে প্ৰতিদিনে। আপোনাৰ ছাগলী ফাৰ্ম আছে, গোটেই দিনভৰত ছাগলীক আপুনি কি খুৱাই আৰু কেনেকৈ ঘৰত ৰাখে? মই এইবিলাক পাত খুৱাই, কঁঠালৰ পাত, বট পাত, এইবিলাক পাত খুৱাওঁ, দানা খুৱাওঁ আৰু এইটো ঘৰত ৰাখোঁ মই। আৰু এইটো ঘৰত ৰাখি দিয়ে? এইটো ঘৰত ৰাখোঁ। আহকচোন, ছাগলী ৰখোৱা ঘৰটো চাই লওক, যাক কয় ছাগলী ফাৰ্ম। আহক ভিতৰত যাওঁ, আহকচোন। এইখন ঘৰৰ ভিতৰতে এই ছাগলীবিলাকক ৰখা হৈছে, চাই লওক। চাং বনোৱা আছে, মানে গৰম দিনত ছাগলীবোৰ এই চাঙত ৰখা হয় আৰু ঠাণ্ডা দিনত ইয়াত তলত ৰখোৱা হয়। দেখা পাইছে, এয়া ছাগলীৰ গোবৰেৰে জুই লগোৱা হয় আৰু এই জুইৰ ধোঁৱাৰে মহবোৰো নাইকিয়া হয়। আৰু ঠাণ্ডা দিনত ইয়াৰ পৰা যিটো গৰম ভাৱ আহে, ছাগলীবিলাক ইয়াত ধুনীয়াকৈ থাকিব পাৰে। এয়া ছাগলী ফাৰ্মৰ ভিতৰৰ দৃশ্য। আপোনাৰ পৰা কোনোবাই ছাগলী ফাৰ্মৰ বিষয়ে জানিবলৈ আহে, আপুনি কাৰোবাক শিকাব না নাই? আৰামছে শিকাই দিব। বন্ধুসকল, আপোনালোকৰ ঘৰত বিবাহ বা বাৰ্থডে পাৰ্টি বা অন্য ধৰণৰ উৎসৱৰ কাৰণে যদি আপুনি ছাগলী কিনিম বুলি ভাবিছে, এওঁৰ ফাৰ্মত আহি ছাগলী আপুনি উচিত মূল্যত কিনি লৈ যাব পাৰিব। দিবনে? আৰু বন্ধুসকল, এয়া আছিল ছাগলী ফাৰ্মৰ উপস্থাপনাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে, এয়া আপোনালোকৰ ওপৰত এৰি দিলোঁ। ধন্যবাদ। জয় হিন্দ, জয়।